Hello dear students, welcome to Okhama Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 6 ৰ অসমীয়াৰ অংকুৰণ যে কিতাপখন তাৰ পাঠ নম্বৰ 1 হবাটোকৈ আপোন এই যেটো কবিতা তোমালোকৰ দিয়া আছে প্ৰথম পাঠ নম্বৰত হবাটোকৈ আপোন এই কবিতাটো আজি আমি এইটো পঢ়ু আৰু লগতে এই কবিতাটো বুজিবলৈ চেষ্টা কৰো ঠিক আছে আৰু তোমালোক প্ৰথমতে কৈ তোমালোকে কি হয় তোমালোকে যদি ভালকে এই ভিডিও চাই আছে ভালকে আখৰবিলাক মনিব পৰা নাই তোমালোকে কি কৰিবা তোমালোকে সেটিংস ভিডিও চাই আছে নহয় ওপৰ সেটিংস আছে এটো ভিডিও সেটিংসত তাত গৈ তোমালোকে কি কৰিবা তাত কোৱালিটি লিখা থাকে কোৱালিটি তাত 144p বুলি লিখা আছে যদি তোমালোকে যদি হে 144 একেবাৰে কম হয় ভিডিও কোৱালিটি যদি তেনেকুৱাকৈ আছে তোমালোকে আখৰবিলাক হয়তো ভালকে মনিব নোৱাৰিব পাৰা ঠিক আছে তোমালোকে হে কোৱালিটিটো কিবা হায়াৰ পিকচাৰ কোৱালিটি কৰিবা নহলে এডভান্সত গৈ মেলি 240 বা 360p কৰি ললে ভালকে আখৰবিলাক মনিব পাৰিবা ঠিক আছে এতিয়া আমি কবিতাটো পঢ়ো হবাটোকৈ আপোন এই কবিতাটো প্ৰথমে তোমালোকে এটা প্যাৰাগ্ৰাফ দিছে তো পঢ়ি লও নেকি আগতে ন তাৰ পিছত আমি মেইন কবিতাটো পঢ়িম ঠিক আছে কাৰণ আমি কবিতাটো বুজিবলৈ হলে ইয়াতনো কি লিখা আছে প্ৰথমতে আমি জানি লব লাগিব তাৰ পিছত আমি মেইন কবিতাটো পঢ়িম কি আছে প্ৰথমে হবাটোকৈ আপোন সকলোতকৈ আপোন মৰমৰ সকলোতকৈ মৰম বা সকলোতকৈ আপোন ঠিক আছে প্ৰতিজন মানুহৰে জন্মদাত্ৰী আই জন্মভূমি আৰু মাতৃভাষা অতিকৈ আপোন কি কৈছে প্ৰতিজন মানুহ আমি সকলোৰে জন্মদাত্ৰী আই আমাক যোনে জন্ম দিয়ে জন্ম পালন কৰে তাৰ মা বা আই আৰু আমাৰ জন্মভূমি আমাৰ দেশখন আৰু মাতৃভাষা আমাৰ মাতৃভাষা আমি যি ভাষা আমাৰ মাতৃভাষা হয় হে অতিকৈ আপোন হয় সকলোকে মৰমৰ হয় সকলোকে আপোন হয় হয়নে আমাৰ মা বা আমাৰ দেশখন বা আমাৰ যিটো ভাষা হয় সেইটো আমি সকলোৱে ভাল পাওঁই তিনিগৰাকী মাতৃ সকলো সময়তে সকলো পৰিৱেশতে পূজনীয় কি কৈছে তিনিগৰাকী মাতৃ সকলো সময়তে এই তিনিগৰাকী মাতৃ বুলি কৈছে তোমাৰ আমাৰ জন্মদাত্ৰী আমাৰ মা আই জন্মভূমিখন আৰু আমাৰ মাতৃভাষাটো সেই তিনিগৰাকী আমাৰ মাতৃ বুলি কৈছে সকলো সময়তে সকলো পৰিৱেশতে আমি তাক পূজা কৰো বা সন্মান কৰো হয়নে এই সকল মহান মাতৃৰ যোগেদি জগতখন চিনিব জানিব আৰু বুজিব পাৰো আৰু এই সকল মাতৃ আমাৰ মা আমাৰ আই মা হয়নে তাৰ পিছত আমাৰ দেশখন পৃথিৱী দেশখনৰ পৰা আৰু আমাৰ ভাষাটোৰ পৰা আমি কি কৰিব পাৰো কৈছে যে তিনি মাতৃ মহান মাতৃৰ যোগেদি আমি আমাৰ পৃথিৱীখন জগতখন চিনিব পাৰো জানিব পাৰো আৰু বুজিব পাৰি কবিতাটিৰ জৰিয়তে কবিয়ে উপজা ঠাইখনক ভিত্তি কৰি মাতৃ আৰু মাতৃভাষাৰ সহায়ত পৃথিৱীত যে আগুৱাই যাব পাৰি সেই কথা কোৱা হৈছে কি কৈছে এই কবিতাটিৰ সহায়ত এই কবিতাটো কি কৈছে আমাৰ উপজা ঠাইখনক ভিত্তি কৰি আমাৰ দেশখনক বা আমাৰ উপজা ঠাইখনক ভিত্তি কৰি মানে আমাৰ মাতৃ আমাৰ মা জৰিয়তে আমাৰ আইৰ জৰিয়তে আৰু আমাৰ ভাষাটোৰ জৰিয়তে যে পৃথিৱীত আগুৱাই যাব পাৰি আমি আগবাঢ়ি যাব পাৰো সেই কথাটোৱে প্ৰকাশ কৰিছে কৈছে এটা সুন্দৰ কবিতা আমি এটা পঢ়ো ঠিক আছে প্ৰথমতে আমি কবিতাটো এবাৰ পঢ়ি লওঁ তাৰ পিছত আমি আকৌ বুজিম হ'বনে ঠিক আছে বাৰু হয়তো নহব পাৰে মোৰ আই হবাটো হুৱনি তথাপি আপোন মোৰ আই গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী তেৱে মোক দিলেহি চিনাই হয়তো নহব পাৰে মোৰ দেশ হবাটো চহকী তথাপি আপোন মোৰ দেশ ইয়াৰ নগৰ গাঁও জানজুৰি প্ৰাণৰ চিনাকি যাৰ নাই মহিমাৰ শেষ কৈছে হয়তো নহব পাৰে মোৰ ভাষা হবাটো সুৰীয়া তথাপি আপোন এই ভাষা তাৰেই প্ৰকাশ কৰো অন্তৰ ভাৱ কুমলীয়া সুখ দুখ স্নেহ শান্তি আশা মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ তাৰে মই চিনিম জগত সুবিশাল পৃথিৱীত হাতে হাতে ধৰা ধৰিকৈ খোজ দিম সবাৰে লগত কবি কোন হয় নৱকান্ত বৰুৱা এটা খুব ধুনীয়া কবিতা আমি এটা কবিতাটো বুজিবলৈ চেষ্টা কৰো কিনো আছে ঠিক আছে আৰু লগতে প্ৰশ্ন তোমালোক পৰীক্ষাত প্ৰশ্ন আহিব তোমালোক গতিকে প্ৰশ্নবিলাকৰ ওপৰতো কিবা প্ৰশ্ন আহিব তাকো আমি আলোচনা কৰি যাম এতিয়া হবাটোকৈ আপোন আমি গম পালো সকলোতকৈ আমাৰ আপোন সকলোতকৈ আপোনটোকে হবাটোকৈ আপোন কৈছে নে ঠিক আছে প্ৰথমৰ যেটো আছে তাতে কৈছে হয়তো নহব পাৰে আমি আবৃত্তি যি কৰো তোমালোকে চাবা আবৃত্তি হয়তো নহব পাৰে মোৰ আই হবাটো হুৱনি তথাপি আপোন মোৰ আই গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী তেৱে মোক দিলেহি চিনাই মানে হয়তো নহব পাৰে যে মোৰ আই মোৰ মাজনী হবতকৈ ধুনীয়া নহব পাৰে দেখিবলৈ খুব সকলোতকৈ ধুনীয়া নহব পাৰে তথাপি যিমান ধুনীয়া নহলেও মোৰ আই কি তথাপি আপোন সকলোতকৈ আমাৰ আপোনে হয় মাক যেনেকুৱা হওক আনকৈ দেখিবলৈ ধুনীয়া হলো নহলে আমাৰ মা বা আইৰ সদায় আপোন হয় হয়নে সেইটো কথাই কৈছে গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী তেৱে মোক দিলেহি চিনাই আমাৰ এই পৃথিৱীখন যেনে গছ লতা ফুলে ভৰা আমাৰ এই পৃথিৱীখনত জগতখনত তেওঁৰ কাৰণে তেওঁ মোক চিনাকি কৰাই দিলেহি সেইটো কথা হয়নে তাৰ পিছতে সেকেন্ড ইয়াত দ্বিতীয় যেটো পেৰাগ্ৰাফ কৈছে
হয়তো নহ'ব পাৰে। ইয়াত আমাক প্ৰথম ভাগত আমাক আমাৰ আই বা আমাৰ মাৰ কথা ক'লে, হয়নে? আৰু দ্বিতীয় ভাগত কাৰ কথা কৈছে এতিয়া আমি পঢ়ি লওঁ। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ, ইয়াৰ নগৰ গাঁও জান-জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। কি কৈছে? হয়তো নহ'ব পাৰে, হয়তো নহ'বও পাৰে মোৰ যি দেশখন হয়, আমাৰ দেশখন যি ভাৰতবৰ্ষ বা আমাৰ ঠাইখন, আমাৰ দেশখন হয়তো বেলেগ দেশতে ধনী, বহুত চহকী ধনী নহ'ব পাৰে। ধনী বা ডাঙৰ কি বুলি কয় হওক বেছি বিল্ডিং থকা বা কিবা ধনী দেশ নহ'ব পাৰে, তথাপি মোৰ আমাৰ দেশখন আমাৰ কাৰণে সকলোতকৈ আপোন, হয়নে? আমাৰ দেশখন সকলোতকৈ আমাৰ প্ৰিয়, আমি সকলোতকৈ আমাৰ দেশখন আন দেশতকৈ আমাৰ দেশখন নিজৰ দেশখন সকলোৱে ভাল পাওঁ, সেইটো কথা কৈছে। ইয়াৰ নগৰ গাঁও, ইয়াৰ যি গাঁও হওক নগৰ হওক জান জুৰি ইয়াৰ পানীবিলাক হয় মোৰ প্ৰাণৰ চিনাকি, সকলোবিলাক মোৰ আপোন হয়, সকলোকে নগৰ গাঁও সেইবিলাক আমাৰ ওচৰ সেইবিলাক সকলো মই চিনি পাওঁ। যাৰ নাই মহিমাৰ শেষ, যাৰ নেকি কোনো এইবিলাক মহিমা আমাৰ গাঁও নগৰ জান জুৰি ইমান অপূৰ্ব মানে কি হয় আমাৰ ফল মূল নৈ নিজৰা এইবিলাকৰ ইমান অপূৰ্ব আছে, সুন্দৰতা আছে, সৌন্দৰ্যতা আছে, সেইবিলাক দেখি আমি সদায় মোহিত হওঁ। সেই মহিমাৰ শেষ নাই, সেইকাৰণে মোৰ দেশখনকো মই খুব ভাল পাওঁ, সকলোতকৈ আপোন, সেইটো কথা কৈছে। তাৰপিছতে 3 নম্বৰত ভাল কৈছে কি? হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা, তাৰেই প্ৰকাশ কৰোঁ অন্তৰ ভাৱ কুমলীয়া, সুখ দুখ স্নেহ শান্তি আশা। কি কৈছে? হয়তো নহ'ব পাৰে, হয়তো নহ'বও পাৰে যে মোৰ ভাষাটো, আমাৰ যি ভাষাটো হয় সেইটো শুনিবলৈ খুব শুৱলা, সকলোতকৈ শুৱলা বা সকলোতকৈ সুৰীয়া নহ'ব পাৰে, শুনিবলৈ শুৱলা নহ'ব পাৰে, তথাপি এই মোৰ ভাষাটো মোৰ কাৰণে সকলোতকৈ আপোন, সকলোতকৈ ভাল। তাৰে কাৰণ তাৰেই প্ৰকাশ কৰোঁ, তাৰ যদি প্ৰকাশ কৰোঁ অন্তৰ ভাৱ কুমলীয়া, আমাৰ যি মনৰ ভাৱবিলাক, অন্তৰ ভাৱবিলাক আমাৰ ভাষাৰ যোগেদি, আমাৰ যিটো ভাষাৰ হয় আমাৰ ভাষাৰ যদি প্ৰকাশ কৰোঁ আমি ক'বলৈ পাৰোঁ আমাৰ সুখ দুখ মৰম স্নেহ শান্তি এইবিলাক আশা এইবিলাক সকলোবিলাক আমি আমাৰ এই ভাষাৰ যোগেদি প্ৰকাশ কৰোঁ। গতিকে মোৰ এই ভাষাটো, আমাৰ মাতৃভাষাটো সকলোতকৈ আপোন কৈছে। তাৰপিছত শেষৰ ভাগত কৈছে মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ, তাৰে মই চিনিম জগত, সুবিশাল পৃথিৱীত হাতে হাতে ধৰা ধৰিকৈ, খোজ দিম সবাই লগত। কি কৈছে? মোৰ মা আই মাতৃ মা মোৰ দেশখন আৰু মোৰ ভাষাটোৰ জৰিয়তে মই আগুৱাই যাম, চিনিম জগতলৈ আগুৱাই যাম, মই আগবাঢ়ি যাব পাৰিম। মোৰ মা কি বুলি কয়? মোৰ আই হয়, মোৰ দেশখনৰ বা মোৰ কি ভাষাটোৰ জৰিয়তে মই জগতখনক চিনি পাব পাৰিম বা মই জগত আগুৱাই যাব পাৰিম। সুবিশাল পৃথিৱীখনত, এই ইমান ডাঙৰ পৃথিৱীখন আমি সকলোৱে একেলগে আগুৱাই যাম, হাতে ধৰা ধৰি খোজ দিম সবাই মানে আমি সকলোৱে একেলগে আগুৱাই যাম। গতিকে এইটোৱে সুন্দৰ এটা কবিতা, মানে আমাৰ নিজৰ আই মাতৃ বা মা, আমাৰ মাতৃভাষা আৰু দেশখনৰ যি আমাৰ কাৰণে কিমান মৰমৰ, কিমান আমি আপোন, তাৰ কথাই এই কবিতাটোৰ জৰিয়তে কবি কোন? নৱকান্ত বৰুৱাই সুন্দৰকৈ প্ৰকাশ কৰিছে। তাৰ কবি পৰিচয় ইয়াত যিহেতু আমি কবি কোন হয়, সবাতোকৈ আপোন কবিতাটো কবি কোন? নৱকান্ত বৰুৱা ন? কবি পৰিচয় দিছে, কবি পৰিচয় পঢ়িলোঁ আমি। কবি নৱকান্ত বৰুৱা কেতিয়া? 1926 চনত জন্ম হৈছিলে আৰু 2002 চনত মৃত্যু হৈছে তেখেতৰ। তেখেতে কি কবি হয়, কবিতা লিখে, উপন্যাস লিখে আৰু শিশু সাহিত্যিক। তেওঁলোকে শিশু সাহিত্য, সৰু ল'ৰা ছোৱালীৰ শিশু সাহিত্যিকো হয় নৱকান্ত বৰুৱা। অসমীয়া জগতৰ এটা পৰিচয় নাম, সকলোৱে জনা নাম। এখুত ককাইদেউ ছদ্ম নামেৰে বহু শিশু সাহিত্য ৰচনা কৰা এইজন সাহিত্যিক ককাদেউতাৰ হাড় নামৰ উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কি কৈছে? এখুত ককাইদেউ মানে বেলেগ এটা নাম, এখুত ককাইদেউৰ নামটো লৈ তেখেতৰ নামটো কি হয়? নৱকান্ত বৰুৱা, কিন্তু তেওঁ অক্ষয় ককাইদেউৰ নাম লৈ ছদ্ম নামে মানে বেলেগ নামেৰে তেওঁ শিশু সাহিত্য বা সেইখন শিশু সাহিত্য ল'ৰা ছোৱালীৰ কাৰণে বহুতো লিখি থৈ গৈছে। এজন সাহিত্যিক ককাদেউতাৰ হাড় নামৰ উপন্যাসৰ বাবে, তেখেতে কি ককাদেউতাৰ হাড় নামৰ এখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছে। তোমালোক সুধিব পাৰে যে কি নৱকান্ত বৰুৱাই কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কোনখন উপন্যাসৰ বাবে? ককাদেউতাৰ হাড় উপন্যাসখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তদুপৰি তেখেতে অসম প্ৰকাশন পৰিষদ বঁটা, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল আৰু ভাৰত চৰকাৰৰ পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল। তেখেত অসম সাহিত্য সভাৰ সভাপতিও হৈছিল। তোমালোকে এতিয়া চোৱা তেখেত কিমান পাইছিল, অসম কি বঁটা পাইছিল তেখেতে বুলি তোমালোকে সোধে, তেতিয়াহ'লে প্ৰশ্ন সেইটো কি লিখিব? অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল তেখেতে, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। তাৰপিছতে ভাৰত চৰকাৰৰ যি পদ্মভূষণ এৱাৰ্ড হয়, বঁটা হয়, সেয়াও তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতৰ অসম সাহিত্য সভাৰ সভাপতিও আছিল। কৈছে
গতিকে এইটো ভিডিঅ'ত আমি তোমালোক এই যেটো হবাটোকৈ আপোন কবিতাটো আমি পঢ়িলো আৰু বুজিবলৈ চেষ্টা কৰিলো তোমালোকে বুজি পাইছা নে কমেন্টত কমেন্ট কৰিবা আৰু যদি বুজি পাই আমি বেলেগকৈ আকৌ ভিডিঅ'ত আকৌ আমি পঢ়িম আকৌ বুজিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পিছতে তোমালোকৰ যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নৰ ওপৰত আমি ভিডিঅ' আলোচনা কৰিছো গতিকে তোমালোকে সেই প্ৰশ্নৰ ভিডিঅ' উত্তৰ পাবৰ বাবে তলৰ যে ভিডিঅ'টোৰ ডেসক্ৰিপচন আছে তাৰ তলত লিংক দিয়া থাকিব তাত গৈ তোমালোকে চাই ল'ব পাৰিবা আৰু ইয়াৰ পাছৰ ভিডিঅ'ত আমি তোমালোকৰ যিবিলাক এই কবিতাটোৰ যে প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰ ভিতৰত আমি আলোচনা কৰিম ভিডিঅ'ত আমি আলোচনা কৰিম তোমালোকে সেই ভিডিঅ'টো পাবৰ বাবে এই ভিডিঅ'টো চাই তলৰ ডেসক্ৰিপচনত তোমালোকে চাই তলৰ ডিসক্ৰিপচন চেক কৰিবা তাত পাই যাবা আৰু ক্লাছ 6ৰ আন ভিডিঅ'বিলাক তোমালোকৰ যিবিলাক ইংলিছৰ হওক অসমীয়া এইবিলাকৰ ভিডিঅ'বিলাক পাবৰ কাৰণেও তলৰ ডেসক্ৰিপচন চেক কৰিবা তাত তোমালোকে সকলোবিলাক ভিডিঅ' চাব পাৰিবা আৰু তোমালোকে যদি কোনোবা নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই তোমালোকৰ এডিশ্যনত দি থাকিম আৰুতিয়াৰে তোমালোকে তাতে চাব পাৰা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং